জগতাং পালকুদেব দুস্তরানবতারক রাগহীন ঘোড়া তাল এক তাল শঙ্খ চক্র ধারণ বিষ্ণু শ্যামল চতুর্ভুজ জগতা পালকো ধাতা সাধু ধব
হব ভক্ত আৰু ধৰ্মৰ মূল শিপা আমি এই বিৰাজমান যিজনে আমাক সত্যৰে ভজে তেনেজন মহান মহন্তই আমাক প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ বুজিব পাৰিছে আমিও যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম বসন্তসকলক পৰীক্ষা কৰি তেওঁলোকৰ কীৰ্তি ৰাখিছোঁ আমি এই জগতৰ আগত কিন্তু বৰ্তমান যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা এই মৰ্ত্যলোকত কমিব ধৰিছে ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন আৰু ধৰ্মৰ ব্যভিচাৰ আজি সকলোকে বিচলিত কৰি ভক্ত সমাজ আজি পথভ্ৰষ্ট হৈছে কাৰণ মৰ্ত্যত আজি কলিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে আৰু মনুষ্যৰ নিজৰে অস্তিত্ব আজি ম্লান হৈ পৰিছে এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হ'ব খোজে তেন্তে ই হ'ব অতি লাভদায়ক নহলে কলিৰ প্ৰাদুৰ্ভাৱে সমস্ত মানৱ জাতিক গ্ৰাস কৰি পেলাব হে ভক্তসকল যোগ ধৰ্ম অনুসৰি আমি এটা তোমালোকক পূৰ্ণৰূপে সহযোগ আগবঢ়াব নোৱাৰিম উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি এতিয়া তোমালোকৰ স্বতন্ত্ৰ হ'ব আমি মাত্ৰ নিৰাকাৰ ৰূপে সবাৰে হৃদয়স্থিত হৈ তোমালোকৰ কৰ্মৰ কৰিম বিশ্লেষণ কাৰণ ভক্তাধীন ভগৱান আমি কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব ভক্ত হ'লেহে ভক্তি থাকিব ভক্তি থাকিলেহে ধৰ্ম থাকিব আৰু যথা ধৰ্ম তথাহে জয় ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ
কারণ প্রবে হীরা হুক দেব ব্যাস রানন্দন গহীর গভীরে ওম নমো ভগবতে বাসুদেবায়। মায়াময় সংসারে মায়াতে বিলীন, মোহ মায়াতে আবদ্ধ হৈ মনুষ্যই আজি নিজকেই পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ কীট ৰূপে নৰকত পচিব লাগিছে। মই মৰ্ত্যৰ এই মায়াত আবদ্ধ হ'ব নিবিচাৰোঁ। সেইবাবে গৃহাশ্ৰম ধৰ্মক বিসৰ্জন দি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম পালন কৰি আহিছোঁ। হে হৰি, তুমিয়েই গতি, তুমিয়েই মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, সদা ভকতি থাকে যেন তব চৰণত। জয় শ্ৰীহৰিৰ জয়। সিদ্ধৈ সিদ্ধৈ দাখি দাতা খিতা দিধি লাখি ধৈ সিদ্ধৈ ধীনা ধনি দাধি নাও ধনি কাখি দাতা খিতা দিধি না হরে সুগ
সকলোৱে মোক পাপী বুলি কয়। মই বোলে নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ এই অৱহেলা, এই অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম। শুন হেৰু মূৰ্খ মানৱ, বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰভাৱ স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ, আৰু তহঁতে এতিয়াও বুজি উঠা নাই এই জগত কোন শ্ৰেষ্ঠ, কলি কলি কেৱল কলি কলি কলি। কিন্তু বৰ্তমানে মোৰ পথত হেঙাৰ স্বৰূপ থিয় দি আছে ধৰ্ম। কিন্তু কিমান দিন এই কলি নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত প্ৰচাৰ কৰি, আৰু তেতিয়া এই মূৰ্খ স্বাৰ্থপৰ বেভিচাৰী মানৱ সমাজে কলিক পূজা দিয়ে কিংবা ধৰ্ম। কাৰণ মই কলি। ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা এই মৰ্ত্যত যেন আমাৰ শক্তি ম্লান হৈ আহিব ধৰিছে। কলিৰ অনুচৰ বৰ্গই মৰ্ত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই সিহঁতৰ শক্তি বৃদ্ধি কৰিছে।
যার বাবে বহুমতীও আজি অতি কে নির্যাতিতা। নাই নাই, যেনে তেনে হলেও এই ধর্মক মৈত্য স্থিতি রাখিবই লাগিব। নহলে কলির বিপর্যয় ধুমুহাই পৃথিবী কেফালর পড়া গ্রাস করিব। ধর্ম গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো, আৰু তুমি এই ঠাইত নৈসাথিত। ও কলি, মই কলি কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই ধৰ্মৰ কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৰ্ত্যত বিৰাজমান? সৃষ্টি ধর্ম রক্ষার্থে এই ধর্ম আজীবন মৈত্যত আছে আৰু সদায় থাকিব। ইয়াত হৈছে নেকি কিবা তোমাৰ ব্যাঘাত? ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কৰি? ধৰ্ম সৃষ্টিৰ আজিৰে পৰাই ধৰ্ম মৈত্যত আছে আৰু আজীবন থাকিব। এই কৰ্তব্যত নাই মোৰ তোমাৰ আদেশৰ প্ৰয়োজন, নাই অনুৰোধৰ। কি ক'লা? অনুৰোধ? কলিয়ে ধৰ্মক কৰিব অনুৰোধ? অনুৰোধ এই কলি নকৰে কদাপি। প্ৰয়োজন হলে তোমাকে বন্দী কৰি লুপ্ত কৰি দিম পৃথিৱীৰ পৰা। তথাপিতো কিন্তু অনুৰোধ কলিয়ে নকৰে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থ লোভিত দেৱতা হৈ বন্দী কৰিবা এই ধৰ্ম? ইমান সাহস তোমাৰ নিঃস্বাপদাৰ্থ দেৱতা? মুখ সম্ভালি কথা কবা ধৰ্ম। মোৰ এই ৰাজত্বত আশ্ৰয় লৈ মোকেই অপদাৰ্থ বুলি কৰা অৱজ্ঞা। তোমাৰ এই অৱজ্ঞাৰ দিম আজি মই উপযুক্ত পুৰস্কাৰ। সাজু হোৱা তুমি যুদ্ধৰ বাবে। লাগিলা ঘোড়া এ দুয়ো মা বীরা যুদ্ধ ভরে বহুমতি কম্পে ধর্মর সীমা সেরাই গৈছা। তুমি ধর্ম কেতিয়াও বন্দী কৰিব নোৱাৰা। ধর্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধর্মত ব্ৰতী থাকিব, তেতিয়ালৈকে তুমি ধর্মক লুপ্ত কৰিব নোৱাৰা। ধর্ম পৃথিবীত আছে আৰু সদায় থাকিব। ধর্ম পৃথিবীত আছে আৰু সদায় থাকিব। ধর্ম পৃথিবীত আছে আৰু সদায় থাকিব।
কলির রাজত্ব ধর্মের কোনো প্রয়োজন নাই। ধর্ম কেবল মানবর চিন্তা, আৰু সেই ধৰ্মই এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে। বুজিছো, ভালদৰে বুজিছো। হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা ম্লান হোৱা নাই। ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত ধৰ্ম স্থাপন কৰিব, আৰু সি আজীৱন পূজা ভাগি হৈ ৰব। কিন্তু সেয়া জানি এই কলিয়ে হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ, আৰু হস্তিনাপুৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজ ধৰ্মচ্যুত কৰি নৰহত্যা, আত্মহত্যা, মিছা বিশ্বাস নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম। দেখিব জগতে কলি কিমান পাপী, কলি কিমান যি নহওক কি কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলিয়ে যে বৰ্তমান সর্বশ্রেষ্ঠ ধর্ম।
সেনাপতি চন্দ্ৰসেন মহারাজ বাছামোৰ জন্মে জয় পিতা যদিও বা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাত পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা তথাপিতো মোৰ মনত আজি অলপ শান্তি নাই পিতা মহাধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে অন্যহাতে ৰাজ্যতে দিনক দিনে বাঢ়ি অহা অমংগলবোৰ দেখি মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে পিতা মহারাজ মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলিব কেনেকৈ মহাৰাজ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব সেনাপতি সেয়েহে মহাৰাজ আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি ৰাজশাসনত মনোনিৱেশ কৰক সেনাপতিয়ে উচিত কথাই কৈছে বাছা তোমাক এনে অস্থিৰতাত দেখিলে বাছা মোৰ হৃদয় একেবাৰে ভাগি যায় পিতা বাছা তোমাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মক শিৰোগত কৰি জীৱনৰ শিক্ষা লভিছোঁ বাছা আৰু যদি এতিয়া তুমি এনেদৰে ভাগি পৰা বাছা আমি নিজকে কেনেকৈ প্ৰমোদ দিম পিতা বাছা পিতা তোমালোকৰ কথাবোৰ অৱশ্যেই সঁচা কিন্তু বাল্যকালৰ পৰা যে মোৰ মনত অলপো শান্তি নাই পিতা মোৰ আজন্মকালতে পিতৃৰ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে মই ডাঙৰ দীঘল হ'লোঁ আৰু এতিয়া সেই পিতামহসকলৰ বিয়োগত মই কেনেকৈ শান্তিৰে থাকোঁ মহাৰাজ জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱনৰ আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা ভাবি চাওক মহাৰাজ প্ৰধান শত্ৰুকেই ৰজানো গতিকে আপুনি ধৈৰ্য ধৰি প্ৰধান কথা চিন্তা কৰক সঁচা কথা পিতা সকলো ভগৱানৰে ইচ্ছা সকলো তেওঁৱেই পালন কৰিছে আমি মাত্ৰ কাৰণহে আৰু বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰতো নাই পিতা বাছা চিৰসত্য এইটো তোমাৰ বচন বাছা পিতা আমি কাৰণ হ'লেও আমি আমাৰ কৰ্তব্যসমূহ সহজ পথেৰে কৰি যাব লাগিব তাকে নকৰিলে আমি ভগৱন্তৰ ওচৰত দোষী হৈ ৰওঁ বাছা পিতা আমি সকলোবোৰ ভগৱন্তৰ দোষ ভগৱন্তৰ নাম যশ গুণ গাবলৈকে আমাকেই মৰ্তলৈ পঠাইছে কিন্তু আমিহে অসহ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছো মহাৰাজ বাৰু মহাৰাজ এটি কথা নিবেদন কৰিব খোজো অনুমতি কৰিবনে প্ৰদান এখন দেখি সোধা সেনাপতি তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই প্ৰয়োজন এয়া দাসৰ প্ৰতি আপোনাৰ মহানুভৱতা সেনাপতি বাৰু মহাৰাজ বহুদিন মৃগয়ালৈ যোৱা নাই গতিকে মৃগয়ালৈ যাবৰ বাবে ইচ্ছা জাগিছে মনত সেনাপতি যদি আপুনি অনুমতি দিয়ে কুমাৰ জন্মেজয়ক লগত লৈ মৃগযাত্ৰাৰ ইচ্ছা কৰিছোঁ প্ৰকাশ মৃগয়া মহাৰাজ মৃগয়া বাৰু সেনাপতি মহাৰাজ নিখন্দেহে দিলোঁ অনুমতি সাৱধানতা অৱলম্বন কৰি কুমাৰ জন্মেজয়ৰ সৱে সাৱধানে কৰিবা মৃগয়া এতিয়া ব'লা মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল বলা পিতা
কথা কেবল এই ফলে যাব অন্তর চলি থকা তীব্র আপনল ইমন হচ্ছে তোমা পতিপ পরে বন্ধ সে নির্মম ভাবনে তো হতেই খন্দপ্ত ওরে এই খন্দপ্ত হতে মোরে পঙ্খ অনিনে এই মই লমে প্রতিখোধ কুরুক্ষেত্র সমর অর্জুনকে প্রতিপনে পাপে অনেক মই চেষ্টা করিল কিন্তু আজির পর্যন্ত বিফল 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 কিন্তু এতিয়াও জীবিত বন্ধুবরে নাতি আর হেও মহা ধর্মপরায়ণ আর সেইভাবে আজির পর্যন্ত মই কাকে চাপিব পৰা নাই কিন্তু ইমানতো মই নহমে অন্ত স্থান কাল আৰু পাত্ৰ ভেদে তাকে মই কৰিম নিশেষ পৰীক্ষিত
স্বর্গর অপেশ্বরী নাম মোর রম্ভা মোর রূপ যৌবনত মুগ্ধ হই দেবরাজে মোক সৰগৰ প্ৰধান অপেশ্বৰী পাতিলে মোর মায়ার দ্বারা দেব কার্য সাথী ফুৰু মই এই জগতৰ এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ কাল আৰু অকাল দৈত্যদয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চোৰ কৰিবৰ বাবে এই মধ্যত মই কৰিছোঁ শিৱাহৰ মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্ব মই এই পৃথিৱীত কলিৰ শক্তি মই কৰিম প্ৰচাৰ কলিৰ শক্তি মই কৰিম প্ৰচাৰ কলিৰ শক্তি মই কৰিম প্ৰচাৰ যাওঁ প্ৰথমতে অতি সংকোপনে শুকদেৱৰ কাষে গৈ মোৰ মায়া বিস্তাৰ কৰি এই পৃথিৱীত মই পাপৰ বীজ মই অংকুৰিত কৰোঁগৈ যাওঁ এই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ সভাৰ মাজে দৈত্য দাদা দাদা
আনন্দ কথা দাদা, আমার শক্তি পরাক্রমতে স্তব্ধ আছে। সকলতি ঈশ্বর ত্রাণকর্তা রূপে আমাকে হরিপত্রে ধরিছে শিকার। তথাপিও কিন্তু দাদা ঈর্ষা হয় কেতিয়াবা সমুদ্ৰৰ উৰ্মি মালাৰ দৰে প্ৰলয়ৰ প্ৰবল তৰংগৰ সৃষ্টি কৰি মুহূৰ্ততে চাৰ খাল কৰিমে বিভুৱ। দাদা যুদ্ধ নিশ্চয় দাদা মই ৰাজ্যৰ সকলো প্ৰজাই কৰ আদায় কৰিছে, কিন্তু দাদা আমাৰ বৰ্তমানত ঋষিমুনি দুজনে কৰ দিয়া ভয়ত আশ্ৰম এৰি পলাই গৈছে। দাদা ইহঁতো বন্দী কৰি দাদা তাৰ বাবে কোনো চিন্তা নকৰিবা দাদা। এই কালে কাল ৰূপ ধাৰণ কৰি চতুৰ্দিশে অন্নময় কৰিছো সঞ্চালন। কৰায়ত্ত হ'ব তয়ো অলতি পলমে। দাদা দাদা বহুদিন ধৰি মধুবন ভাল দাদা, তোমাৰ আদেশ মানে মই আজি মধুবনলৈ শ্ৰাদ্ধ কৰিম। দাদা কিয় জানো মনে মোৰ কয় ক্ষণে ক্ষণে শত্ৰু। দাদা শত্ৰুৱে যেন আমাকে ধৰিব আৱৰি। সেইবাবে তুমি অতি সাৱধানে কুশলে ৰাজ্য কৰিবা শাসন। দাদা তুমি সাৱধানে কুশলে ৰাজ্য কৰিবা শাসন। যাম মই মধুবনলৈ।
রাজা দৈত্যেশ্বরর জয় হোক, জয় হোক, জয় হোক। দৈত্যেশ্বর মই দৈত্য কিংবা মানৱ নহয়, কালৰ আদেশত দ্বাপৰৰ পাছত নিজৰ ৰাজত্ব ল'বলৈ আহিছোঁ। মই যোগৰাজ কলি। দৈত্যেশ্বৰ আছে, আছে দৈত্যেশ্বৰ আছে। আপোনাৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছে। দৈত্যেশ্বৰ আচলতে ইয়াত কোনো জটিলতা নাই। দৈত্যেশ্বৰ মোৰ বাসস্থান স্বৰ্গতে, কিন্তু কালৰ আদেশত দাপৰৰ পাছত নিজৰ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ। তাতে আপুনি মহাবীৰ, মহাপৰাক্ৰমী, আপোনাৰ দৰে অজেয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰেই জীৱন ধন্য। লগতে প্ৰয়োজনত নানা দিহা পৰামৰ্শই মই ক্ষুদ্ৰতমভাৱে হ'লেও আপোনাক সহায় কৰিব পাৰিম দৈত্যেশ্বৰ। নিশ্চয় 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 বলক দৈত্যেশ্বৰ। রাজা পরীক্ষিত, তোমার হস্তিনাপুর এই কলির দ্বারা নির্গত হই থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষবাষ্প, ভয়ংকৰ বিষবাষ্পলৈ পৰিণত হোৱা প্ৰত্যক্ষৰ সময় অতি সন্নিকট। বিষবাষ্প কৰি বিষবাষ্প হে শ্রীহরি, তোমার অপার মহিমা, কতদিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাকেই বিচাৰি ফুৰিছো, তথাপি তোমাৰ দৰ্শন পোৱা নাই প্ৰভু। অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। বাৰু যে কি নহওক লাগে, চিৰদিন মই তোমাৰ নামৰ তপস্যাতে
ব্ৰতী হৈ থাকিম প্ৰভু চিৰদিন মই তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম প্ৰভু ইমান সুন্দৰ শক্তি সেনে যেন লাগিছে শুকদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াতে তেওঁকে চাই নয়ন ধৰি কৰোঁ সাৱধান ৰবা তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব শুকদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে শুকৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধৰা মুখত মৃদু হাঁহি অন্তৰত প্ৰেমৰ জোৱাৰ তুলি কামোৰ কৰি শুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি দিম ব্ৰহ্মচাৰ্য ব্ৰত তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য কিন্তু কি উপায়েৰে মই শুকদেৱৰ কাষ চাপি যাওঁ উপায় যাওঁ মই মোৰ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ অকস্মাতেই গভীৰ অৰণ্যৰ মাজতে কাৰ আৰ্তনাদ কি ঘোৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ যিয়ে কি নহওক লাগে বিপদত আৰ্তজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য ভয় নাই দেৱী আছো মই তোমাৰ সহায় ভয় নকৰিবা দেৱী আমাৰ বৰ্তমানত তোমাক কোনো একো কৰিব নোৱাৰে পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি অৰণ্যৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ফুৰা মই এগৰাকী বনদেৱী ঋষিবৰ উত্তৰ দিশৰ সৰোবৰৰ কাষতেই মোৰ বাসস্থান দেৱী তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান ঋষিবৰ বনৰ মাজত ঘূৰি ফুৰোতে কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল হয়তো আপোনাৰ মাথো নিশি কৰিল পলায়ন মোক অনাথিনী নকৰিব ঋষিবৰ মোক অনাথিনী নকৰিব
নকৰিব। প্ৰকৃতিৰে নিৰ্জন কোলাটো দুষ্ট সমৰ পাশবিক অত্যাচাৰ। বাৰু দেৱী, ঋষিবৰ, তুমি কোনো চিন্তা নকৰিবা, তোমাক মই আশ্ৰয় প্ৰদান কৰিম। হে ঋষিবৰ, ইমান সহজ সৰল শান্ত প্ৰকৃতি আপুনি নকোন পৰিচয় দিবনে? দেৱী, মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ হুক। এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ এতিয়া উদ্দেশ্য সিদ্ধিৰ পথত। প্ৰেমত মতলীয়া কৰি গৰ্ভৰ ভাগৱত চুৰ কৰি নৰকত বাস কৰাৰ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব। তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য। পলম নকৰিবি ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। পলমে খটাব বিকিনি, কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। তুমি কি ভাবিছা দেৱী? ঋষিবৰ, ভাবিছোঁ নহয় শুনিছোঁ আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ অপাৰ কৰোণাতে আমাৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য আজি মোৰ জীৱ, যাক নেকি মই ইমান দিনে মই মোৰ হৃদয়ত কৰিছোঁ ধাৰণ। তেওঁৰ চৰণ দৰ্শন লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই অভাগীক আপুনি আপোনাৰ চৰণৰে দাসীৰূপে কৰক গ্ৰহণ। এয়া তুমি কি কাৰ্য কৰিছা দেৱী? এই কৰ্ম নহয় উচিত। যোৱা দেৱী, তুমি কিছু জিৰণি লোৱাগৈ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, মন প্ৰাণ সকলোবোৰ সমৰ্পিলোঁ আপোনাক। আৰু এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে, তেন্তে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ। দেৱী, মায়ামোহে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে, তেওঁৰহে জীৱন বৃথা। তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন, ধন সম্পত্তি সকলো শেষ কৰে। শেষত এই পাৰ্থিৱ শৰীৰ নাশৰ কাৰণ হৈ পৰে। কিন্তু মানৱে তাক বুজিব নোৱাৰি নিজকে নৰক কুণ্ডলৈ আগবঢ়াই দিয়ে। দিব্য বস্ত্ৰ আৰু আভূষণ ক্ষোভিত নাৰীৰ মনৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে, সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও ধূমকেতুৰ দৰে খহি পৰিব লাগে। আপুনি জানেনে ঋষিবৰ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাগণ, সৌনক আদি মহাতেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিছে জীৱমুক্ত হৈছে। তেওঁলোকে কিন্তু ঋষিবৰ, তেওঁলোকে কামিনীৰ কাম কুণ্ড উপভোগ কৰিছে। দেৱী, তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই সকলোবোৰ বাক চাতুৰালি বিসৰ্জন দি আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী শোকক ভুল নিয়াব নোৱাৰা। ঋষিবৰ, তিৰোতাৰ উত্তেজনাক আপুনি ব্যাঘাত নজন্মাব। আপুনি
দাসীৰূপে কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী। নহয় ৰেখিবৰ, আপুনি আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী। নহয় ৰেখিবৰ, আপুনি মোক প্ৰেম দান দি গীতাৰ্থ কৰক। দূৰ হোৱা ৰমণী। বুজিছো মই, তুমি বন দেৱী হ'ব নোৱাৰা। ৰবা, এতিয়াই ধ্যানৰ বলেৰে তোমাৰ পৰিচয় জানি ল'ম। নাই ৰেখিবৰ, কলংকিতা অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কেতিয়াও নহ'ব সফল। পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিবৰ চেষ্টা কৰা, শাপগ্ৰস্তা হ'বা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো। জয় শ্ৰী হৰি জয়। সঁচাকৈ সুখদেৱ সেই আশ্ৰমেৰে গুচি গ'ল। মোৰ মোহিত ৰূপেও সুখদেৱক ভুল নিয়াব নোৱাৰিলো। ধন্য সুখদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰন্ধা মই এবাৰ নোৱাৰিলো যদিও বাৰে চেষ্টা কৰি হ'লেও মই মোৰ কাৰ্য সম্পূৰ্ণ কৰিম। যাওঁ মই এতিয়া মোৰ আগন্তুক কৰ্তব্যত হওঁকৈ অগ্ৰসৰ। দেখি
নাই এনেদৰে নহ'ব মই গম পাই গ'লোঁ এনেদৰে নহ'ব এনেদৰে কিমান কষ্ট ভোগ কৰিম হয়নে সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি আনৰ সহায়ৰ নামত জানো মোৰ এই সৰুকৈ হ'ব পেট এটাতো আছে এইটোৱে জানো সান্তনা লভিব আৰু ইফালে গৃহত সেই মানুহজনী কেটেপ মাত কেইষাৰে মোৰ বুকুত একেবাৰে হৰে বিহাতি বিনে মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু দুখো লাগে মানুহজনী বুলি ক'লে মনটো একেবাৰে উজাই আহে কেতিয়াবা আৰু কি চক্ৰান্তত পৰি মই বিবাহ পাশত আবদ্ধ হৈছিলোঁ মই কি জীৱনত ভুল কৰিছিলোঁ আৰু আই বোপায়ে ক'লে যে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে মই বোলো হ'ব বিবাহ পাশত আবদ্ধ হ'ব লাগে বুলি ক'লে কোনেনো বেয়া পায় নবহ মই বোলো হ'ব বুলি ক'লোঁ কিন্তু কথাটো হ'ল কি আমিতো ৰজা মহাৰাজৰ পুত্ৰ নহয় আমিতো ৰজা মহাৰাজাও নহয় আমাৰতো আৰু পচন্দ অপচন্দৰ কথা নাই আই বোপায়ে যি চাই দিয়ে আমি সেয়াই ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰোঁ আৰু আমাৰ তেনেকুৱাহে আৰু গ'লোঁ বিবাহৰ দিনাখন গ'লোঁ মুখখন কিন্তু আইগৰাকী কেতিয়াও নেদেখিলোঁ মই বিবাহৰ সম্পূৰ্ণ মাংগলিক কাৰ্য সম্পন্ন হ'ল তথাপিও আইগৰাকী মুখখন মই নেদেখিলোঁ তাৰপিছত আকৌ সেই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় পাছদিনাখন খুবাখুবুলি দিনা মই বোলো আইগৰাকীৰ ওচৰলৈ গৈছোঁ আৰু দেই সন্ধিয়া বেলিকাৰ কথা মই আইগৰাকী কোঠালিলৈ সোমাইছোঁ আৰু দেই মই বোলো আইগৰাকী তুমি আছানে তেতিয়া আইগৰাকীয়ে মোক কৈছে বোলে আছোঁ কিন্তু মই নাই দেখা তাৰপিছত আকৌ সুধিছোঁ মই বোলো আইগৰাকী তুমি আছানে আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা আকৌ মোৰ সন্দেহ হ'লত আকৌ এবাৰ সুধিছোঁ মই বোলো আইগৰাকী তুমি ক'ত আছা তেতিয়া মোক আইগৰাকীয়ে কৈছে যে মই তোমাৰ কাষতে আছোঁ মই কিন্তু নাই দেখা মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো যেতিয়া চেলেককৈ মাৰিছে মই দাঁতকেইটা দেখিছোঁ দেই মই দাঁতকেইটা দেখিছোঁ কিন্তু মই বৰণটো ধৰিব পৰা নাই সন্ধিয়া বেলিকাৰ কথা মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যা উদাহৰণ মোৰ আইগৰাকীৰ বৰণ এঙাৰটুকুৰা চালে আৰু বেলেগ একো চাব নালাগে আৰু তেনেকুৱা আমাৰ সিদ্ধ সিজোৱা এই চৰুটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিয়া হয় যিটো আকৃতি ল'ব সেই একেই আৰু মোৰ আইগৰাকীৰ বৰণ তাৰপিছত মই বোলো এই কথাই কথা নহয় হ'লেও গ'লোঁ থাকিলোঁ তেনেকৈ কিমান বছৰ পাৰ কৰিলোঁ একোই ল'ৰা ছোৱালী মই বাপেকি হ'লোঁ তাৰপিছত এতিয়া সেইগৰাকী মানুহে মোক খাবলৈ নাপাওঁ বুলি মই সুদা পেটত ৰাখোঁ বুলি মোক খেদি ফুৰে মই কোনদিনা সুদা পেটত ৰাখিছোঁ একোই বছৰ হৈছে একোই ল'ৰা ছোৱালী মই বাপু কি হৈছোঁ কোনদিনা মই সুদা পেটত ৰাখিছোঁ তাইক মইতো কোনোদিন ৰখা নাই তাই মাত কেঁচা শুনিলে মই ক'লোঁ নহয় মোৰ একেবাৰে বুকুত হৰাই পিন্ধালি পিন্ধে সেইদিনাখন খাবলৈ নাপায় মোক মাৰিলেহেঁতেন কথমকৈ ৰক্ষা পৰিছোঁ মই এনেদৰে নহ'ব মই ক'লোঁ নহয় মই ডাঙৰ কিবা কাৰ্য এটা সমাধান কৰি পেলাই মই মুঠতে ধনেৰে উপচাই পেলাব লাগিব পিছে মই এতিয়া ইয়াৰ পৰা যাওঁ কেনেবাকৈ সেইজনী বিচাৰি আহি যদি মোক ইয়াত পায় নহয় মোক কি কৰিব ঠিকনা নাই তাইকে অকণমান খুৱাই বোৱাই শান্ত কৰোঁগৈ আৰু মই গৈ থাকোঁতে নহ'লে এইয়াই সেই মধুবন সাৱধান ৰম্ভা তোৰ এতিয়া কৰ্তব্য অতিকে গধুৰ মানৱ আৰু দৈত্যৰ মাজত তই সংঘাত সৃষ্টি কৰিব লাগিব বৰ্তমান দৈত্যকাল এই বনলৈ আহিব ধৰিছে আনহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো মৃগয়াৰ বাবে এই বনতেই কৰিছে বিচৰণ প্ৰথমে
মোৰ মায়াৰ দ্বাৰা দৈত্যক কৰিম মোহিত তাৰ পাছত চন্দ্ৰসেনৰ লগত বিবাদ কৰিম আৰম্ভণ আৰু লগে লগে চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লাগিব কাৰণ বৰ্তমান শুকদেৱ হস্তিনাতে কৰিছে আশ্ৰয় গ্ৰহণ হৌৱা দৈত্যকাল এইফালে আহিব ধৰিছে মই এতিয়া এই স্থানতে মোৰ মায়াৰ খেলা কৰোঁ আৰম্ভ মধুবন পূৰ্বতকৈ ফলে ফুলে একেবাৰে জাতিষ্কাৰ হৈ উঠিছে এই বাৰ্তা যেতিয়া দাদাই শুনিবলৈ পাব নিশ্চয় দাদাই মনত অশেষ শান্তি লাভ কৰিব যাওঁ যাওঁ আৰু কিছু দূৰ মই ঘৰো একে অতব্য বনৰ মাজত কোনি ৰমণী কি অপূৰ্ব সুন্দৰী সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে সৰগৰ পৰা নাই এই ৰমণীক অতি সোনকালে আশ্ৰয় প্ৰদান কৰি মই মোৰ ভাৰ্যাৰূপে গ্ৰহণ কৰিবই লাগিব চাওঁ মোৰ প্ৰেম আলিংগন কৰো নিবেদন ৰমণী বোলো ৰমণী চোৱাচোন চোৱা কোন আজি বিদ্যবান তোমাৰ কাষত কোন তুমি কিবা হেতু মোৰ দৰে বনদেৱীৰ কাষত তুমি শুনিছা উপস্থিত কাকতি কৰিছো হাতৰি যোৱা মোৰ সন্মুখৰ পৰা হাতৰি যোৱা ইছ বনদেৱী অপেশ্বৰী যিয়ে নোহোৱা তুমি সেইবোৰ জানিবৰ মোৰ নাই প্ৰয়োজন তোমাৰ ৰূপ যৌৱনত মই একেবাৰে মতলীয়া হৈ পৰিছো লৈ যাম তোমাক নিজ ৰাজ্যলৈ দিয়া একেবাৰে মোক স্নেহালিংগ দিয়া না কোন ক'ত আছা ৰক্ষা কৰা মোক ৰক্ষা কৰা কাক মাতিছা ৰমণী কাক মাতিছা এই বনত দূৰলৈকে পক্ষ পক্ষীবাদে আন কোনো নাই কোনেও তোমাক আজি সহায় কৰিব নোৱাৰে ৰক্ষা কৰা দিয়া একেবাৰে মোক স্নেহলিংগন কামানলে দত্ত আজি মই ৰমণী দিয়া স্নেহলিংগন আরে প্রাণে সরি পালেশ্বরী দিয়া 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 আলিং
বানেশ্বৰী নৰহে জীৱন নৰহে জীৱন নৰহে জবন কন্যা জবন কন্যা অৰমলি কোৱা থাকো কেন কৰি থাকো কেন কৰি থাকো কেন কৰি এই কালৰ পৰা ৰক্ষা কৰিব নোৱাৰে 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 ৰমণী পাছে পাছে আহি আমি অৰণ্যৰ মাছ পালোহি চকুৰ সন্মুখতে সেই মৃগ কেনিনো হেৰাল ধৰিবই নোৱাৰে সঁচা কথা সেনাপতি আচম্বিতানো কেনি গ'লে সেই মৃগ ধৰিবই নোৱাৰে বাৰু ব'লা সেনাপতি কিছুদূৰ আগুৱাই গৈ কৰুণ দেখোঁ সেয়া শুনা সেনাপতি কোনোবা ৰমণীৰ আৰ্তনাদ নিশ্চয় নিশ্চয় তেওঁক বিপদে ধৰিছে আগুৰি সঁচা কুমাৰ ব'লা ৰথ আগুৱাই নিয়া মুহূৰ্ততে অবলাক কৰোঁগৈ উদ্ধাৰ ৰমণী অবুধ দৈত্য কিয় তই অবলাৰ ওপৰতে কৰিছ নিৰ্যাতন কোন তই তই কালৰ পৰাক্ৰমে থিয় বুজালাই কালৰ কাৰ্যত বাধা দি নমৰিবি মিছাতে পৰি তই জ্বলন্ত অগণিত যা যা আঁতৰি যা কোন হস্তিনাৰ সেনাপতি মই চন্দ্ৰসেন চন্দ্ৰসেন মোৰ সন্মুখত নোৱাৰ পুৰাব তোৰ পিশাচ অভিপ্ৰায় চন্দ্ৰসেন প্ৰয়োজন হলে নিজৰ ৰক্ত প্ৰদান কৰি উদ্ধাৰ কৰিম এই ৰমণী ৰক্ত দে পান কৰি প্ৰথমতে ৰক্ত তোৰ তাৰ পাছত দগ্ধ কৰিম
কামানল মোৰ স্তব্ধ হহেনো নীলচৈত্য আমাৰ সাক্ষাৎ ৰমণীক কৰত এনে অসভ্য আচৰণ সেনাপতি তুৰন্তে এক বাৰণ কৰা নতো আজি ঘটিব ঘটন মই থাকোঁতে তুমি অস্ত্ৰ ধৰিব নালাগে এই মুহূৰ্ততে ইয়াক মই কৰিম বাৰণ ললোৱেই তীক্ষ্ণকাৰ পাৰ যদি ৰক্ষা কৰ অভূত দৈত্য এই ক্ষুদ্ৰ শকতিকে লৈ হস্তিনাৰ সেনাপতিৰ সবে ৰণৰ কৰিছিলি আয়োজন পালি তাৰ আজি যোগ্য পুৰস্কাৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা তুমি স্বস্থানে হে বীৰশ্ৰেষ্ঠ এই অৰণ্যৰ মাজত মই বিপদমুক্ত নহয় হয়তো আপোনালোক যোৱাৰ পাছত পুনৰ সেই দৈত্যই মোৰ ওপৰত কৰিব নিৰ্যাতন পিতৃ মাতৃহীনা হৈ মই আৰু কিমান দিন অৰণ্যৰ মাজত ঘূৰি ফুৰিম সেই বীৰশ্ৰেষ্ঠ আপুনি মোক আপোনাৰ চৰণতে দিয়ক আশ্ৰয় ৰমণী এয়া অসম্ভৱ অহা নাই মই ৰমণীৰ আশাতে আহিছিলো মাথো মৃগয়াৰ বাবে গতিকে তোমাক মই গ্ৰহণ কৰিব নোৱাৰো ৰমণী কি ক'লে আপুনি মোক গ্ৰহণ নকৰে আপুনি যদি মোক গ্ৰহণ নকৰে তেন্তে মই এই স্থানতে নিজ প্ৰাণে দিম বিসৰ্জন দৈত্য দানৱৰ হাতত মোৰ সতীত্ব নষ্ট হোৱাতকৈ মোৰ মৃত্যু ৰমণী পাষাণ জীৱন মোৰ নাই প্ৰয়োজন এনে পাষাণ জীৱন মোৰ নাই প্ৰয়োজন এনে পাষাণ জীৱন মোৰ নাই প্ৰয়োজন ৰমণী শান্ত হোৱা বালিকা কি হ'ব এতিয়া মোৰ কেনেদৰে মহাৰাজৰ আগত এই বাক্য মই কৰিম প্ৰকাশ মই যে নিৰূপায় সেনাপতি তুমি ভাইজাক ৰমণী ৰূপে গ্ৰহণ কৰা আৰু পিতায়ো তোমাৰ এই কাৰ্যত নিশ্চয় আনন্দিত হ'ব আৰু মনত ৰাখিবা সেনাপতি নিজ কাৰ্যৰ পৰা হস্তিনাবাসী কিন্তু কেতিয়াও নহয় বিচলিত তোমাৰ বাক্য যেন সত্য হয় তোমাৰ ৰমণী সতী ধৰ্ম ৰক্ষাৰ বাবে তোমাক মই পত্নী ৰূপে কৰিম গ্ৰহণ হে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী হে বত বৃক্ষ পশু পক্ষীগণ তোমালোক সকলোকে সাক্ষী কৰি এই অৱলাকে পত্নী ৰূপে মই কৰিলো গ্ৰহণ সেনাপতি মৃগয়াত যদিও মৃগলাভ নহ'ল তোমাৰ কিন্তু নিশ্চয় পত্নী লাভ হ'ল বাৰু সেনাপতি ব'লা এবে নিজ ৰাজ্যলৈ ঘূৰি যাওঁ ব'লা কুমাৰ